আমার ঘরে বর্তমান উড়িয়াম ঘাট। হ্যাঁ উড়িয়াম ঘাট। উইয়াম ঘাট আপনার নাম কি আব্দুল আওয়াল। এটা কলে গৈ আছিল এতিয়া এই বর্মা যাম কিহৰ কাৰণে এই মালটো থবলে। কি মাল এই ঘৰৰ আলনা চুকাৰ এইবোৰে হ্যাঁ এইবোৰ মালটো অলপ ফেক্টৰী থৈ যাম আৰু দি যাম গাঁও ক'ৰ পৰা আনিছে উড়িয়াম ঘাটৰ পৰা। কিহৰ কাৰণে এটা পৰা আহিবলগীয়া তাতে গণ্ডগোল লাগিছে, নাগাৰ গণ্ডগোল লাগিছে, ইফালে উৎসাহ হা তাত আপোনালোকৰ ঘৰ ক'ত আছে তাতে উড়িয়াম ঘাট। আপোনালোকৰ ঘৰ ক'ত অৰিজিনেল ঘৰ ক'ত অৰিজিনেল ঘৰ এই বাজিয়া গাঁও। বাজিয়া ঘাট উইয়াম ঘাটত কি কৰি আছিল তাতে গুচি গৈছিলো আমি। অ তাতে মাটি বাৰী কম, ভাই ককাই বেছি, অ মাটি বিক্ৰী কৰি দিলো, বিক্ৰী কৰি তাতে মাটি কিনিলো। তাতে উড়িয়াম ঘাট দলনি পথাৰ। দৰণি ক'ত চৰকাৰী মাটি এইটো মানে চৰকাৰী মাটি ইমান বছৰৰ পৰা নাগাৰ মাটি। কিমান বছৰ তাত আছিলে আপুনি তাতে যোৱাটো 1988 চনত গৈছো। এতিয়াতো উচ্ছেদ চলাব চলাই পেলাই কি কৰিম আৰু তাতে বহি থাকিম, মৰিলে মৰি যাম। ক'ত বহি থাকিব তাতে যাম আকৌ তালৈকে যাব আকৌ তাতে গৈ মৰিলে মৰি যাম আৰু কি কৰিম, উপায় নাই, মাটি মুটি নাই, ক'ত যাম। ইয়াতে কোনে জাগা দিব, মালটো বচাবৰ কাৰণে আনিলো। ইয়াত কোন আছে আপোনাৰ ইয়াতে আমাৰ একটা কুকুৰ ল'ৰা একটা ককাই আছে আৰু একটা আমাৰ মাহীৰ ল'ৰা জোঁৱাই একটা হয়। এতিয়া ঘৰ মানে এটা বনাব নেকি না না নাই ঘৰ ইয়াত নহ'ব এইকেইদিন ক'ত থাকিব এইকেইদিন আকৌ গুচি যাম, মালটো কালি থম আৰু যাম। মালটো থৈ পেলাই গুচি যাম, থাকিবলৈ নাই। এতিয়া আপোনালোকে যে এতিয়া এক ৰাতি দুই ৰাতি, কি এক ৰাতি দুই আলহীও খায়, এক ৰাতি দুই ৰাতি তিন ৰাতি এসপ্তাহ আলহীও খায়, তেনেকেই থাকিম। মাল বস্তু সোমাই আছে যে আজি এখন মানুহ কেইবাখন গাড়ী সোমাইছে আলহী খোৱাকে অহা কথা নাই বেলেগৰ পৰা বাদ দিয়ক, আমাৰটো কওক, আমি এক গাড়ী আনিছো, বেলেগৰটো আমি আনা নাই। আপোনালোকেতো জীৱনভৰ কমাই কৰে একথা দুকথা মাতি নিগাজিকে কৰবাত থাকিবলৈ কিয় নোৱাৰে ইয়াৰ পৰা খেদিলে তোৰ যায়, তোৰ পৰা খেদিলে তোৰ যায়। নাই আমিতো জগা একেটাই বদলি কৰিম। আপোনালোকে চৰকাৰী মাটিয়ে চাই থাকে নেকি মানে বিচাৰি ঘৰততো এতিয়া বৰ্তমানতো আছে, আমাৰ ভাই ককাই আছে, মা আছে। এতিয়া যে আপুনি ইয়ালৈ আহিছে ইয়ালে আপোনাক কোনোবা মাটি আনিছে নেকি না কোনে মাতি আনিব, আমি নিজেই আনিছো এইকেইটা, নিজেই আনিছো। নিজে কৰবাত থব আপুনি এতিয়া মানে আমাৰ জোঁৱাই আছে, ভতিজ জোঁৱাই আছে, আমাৰ ককাই আছে একটা, সিহঁতে অলপ যদি জগা দিয়ে এইটো থম আৰু ঘূৰি যাম আৰু। আপুনি যে ইমান বছৰ পৰা চৰকাৰী মাটিত থাকিলে চৰকাৰী মাটিত থাকিলে কিহৰ কাৰণে আপুনি থাকিবলগীয়া হ'ল চৰকাৰী ইমান বছৰ যে আপুনি চৰকাৰী মাটিত কিহৰ কাৰণে থাকিবলগীয়া চৰকাৰী মাটি না কি মাটি, আমি নাগাৰ পৰা কিনি লৈছো, নাগা বিক্ৰী কৰিছে, আমি কিনি লৈছো, কিনি পেলাই যাৰ ঘৰ সাজিলো তাতে থাকিলো। এতিয়া যেনেকে উচ্ছেদ কৰিব বোলে আমি জানা নাই নহয়, নাগাৰ পৰা আমি কিনি লৈছো। কালিৰ পৰা বহুত দেৰি কমাই নাগাৰ পৰা কিনি লোৱা আমাৰ মাটি কাগজ আছে, তাত জাপ জাপ আছে কাগজ। নাগাৰ পৰা কিনি লৈ তাতে ঘৰ বাৰী বনাইছো, আমি ভাবিছো কেতিয়াও উচ্ছেদ নকৰিব, চৰকাৰী নহয় না কি ইয়াৰ নহয়, কি হয় সেইটো আমি নাজানো না, আমি গম পোৱা নাই আমি নাগাৰ পৰাই কিনি লৈছো। নাগাই দখল কৰি জংঘল নাগা বিক্ৰী কৰিছে, আমি জংঘল কাটি লৈছো আৰু ঘৰ বাৰী বনাইছো, বনা থাক আৰামত থাক। নাগাৰ পৰাই আমি লৈছো, আমি কাৰোবাৰ মাটি দখল কৰি লোৱা নাই। এতিয়া আকৌ তালৈ উভতি যাব উভতি যাব লাগিব, ইয়াতে মাটি নাই, মাটি নাই, একো নাই, আমি কি কৰিম। ভাঙি দিব ভাঙি দিলে আৰু তাতে পৰি থাকিম, গছ তলতে, গছ তলতে থাকিম। যি হয় নিশ্চয় ৰাখিমেই। যিমান গাড়ী আহিছে এতিয়ালৈকে, যিমান গাড়ী আহিছে আমি ৰখাই পেলাই চামগুৰি থানাক চমজাই দিছো। চমজাই দিলে এতিয়ালৈকে যিমান আহিছে বুলি নহয়, যিমান আহি থাকে সবকে ৰখাম। কাৰণ নগাঁও মধ্য অসম কোনো বহিৰাগতৰ আশ্ৰয় শিবিৰ নহয়, আশ্ৰয়স্থল নহয়, আৰু মধ্য অসম নগাঁও জিলাক আমি সেইটো হ'ব নিদিওঁ কোনো কাৰণতে। আমি বিৰলাচি থানা অসমৰ তৰফৰ পৰা কোনো কাৰণত নিদিওঁ তেওঁলোকৰ আশ্ৰয়স্থল হ'ব বুলি। আমি এতিয়ালৈকে 10খন মান অনুমানিক ধৰা হৈছে গধূলা সময়ৰ পৰা। এই গাড়ীসমূহ কলৈ যাবলৈ আহিছিল? এই গাড়ীসমূহ আপোনাৰ মাইনৰিটি এলেকাত বাজিয়া গাঁও ফালে সোমাব ওলাইছিলে, চামগুৰি তিনিআলি হৈ সোমাব ওলাইছিলে। নিশ্চয় আৰক্ষীক, চামগুৰি আৰক্ষীক চমজাই দিছো। আমি নিশ্চয় গোটেই ৰাতিপুৱালৈকে আছো, যিমান গাড়ী আহে প্ৰতিখনে ধৰিম। দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটৰ পৰা যিসমূহ উচ্ছেদিত লোক আছে উচ্ছেদ নকৰাৰ আগতে বিভিন্ন জেগাত সোমাইছে, চামগুৰিতো হৈছে। যিসকলতো সোমাই গ'ল ধৰক, এতিয়া আমি বিচাৰি আনিব নোৱাৰো, কিন্তু আগন্তুক যিসকল আহিব, যিমান আহিব চব আমি ধৰি আৰক্ষীৰ আগত চমজাই দিম। সেইটো আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছো, ইতিমধ্যে জনাই আহিছো আৰু জনামো যে তেওঁলোকক উচ্ছেদ কৰক ইয়াৰ পৰা। ইয়াত কোনো বেদখলকাৰী কোনো আশ্ৰয় ল'ব নোৱাৰিব।